আজি মই আহিছো গুৱাহাটীৰ এনেকুৱা এখন ৰেষ্টুৰেণ্টত যোনখন ৰেষ্টুৰেণ্ট সম্পূৰ্ণ এটা গুহাৰ আকৃতিৰে বনোৱা বাহিৰৰ পৰাটো একোৱে গম নাপায় কিন্তু যেতিয়া ভিতৰলৈ সোমাই আহিব নিজেই কনফিউজ হৈ যাব যে মই গুৱাহাটীতে আছো নে কিবা আদিম যুগলৈ উভতি গৈছো সঁচাকৈ গুৱাহাটীত যে এনেকুৱা এখন ইউনিক ৰেষ্টুৰেণ্ট আছে মই ভাবাই নাছিলো যোনটো এটা ইউনিকনেছ আৰু ক্ৰিয়েটিভিটি লৈ এই ৰেষ্টুৰেণ্টখন যে প্ৰস্তুত কৰিছে মানিব লাগিব ইয়াত প্ৰতিটো বস্তু ইমান ধুনীয়াকৈ সজাই তুলিছে ন ইয়াত থাকোৱে লাগি গৈছিল একদম লগতে এইখন ৰেষ্টুৰেণ্টত কোনো ধৰণৰ এলকহল বা নিচাযুক্ত বস্তু সেৱন কৰা নিষেধ কিন্তু ড্ৰিংকছ হিচাপে ইয়াত মকটেল এভেইলেবল পাই যাব এতিয়া বলক ৰেষ্টুৰেণ্টখনৰ বেলেগ এটা সাইডলৈ লৈ যাওঁ আপোনালোকক য'ত আপোনালোকে এনেকুৱা আদিম যুগৰ ডাইনাছৰৰ স্কেলিটন দেখিবলৈ পাব কিন্তু ভয় খাব নালাগে দেই এইটো জাষ্ট এটা আৰ্ট হয় সব দেখাইছো যিহেতু এবাৰ বেচিনটোকে চাই লওক কেনেকুৱা হয় ইমান যে নন ষ্টপ বকিলো ভোকে লাগি গ'ল চাওকচোন ইয়াৰে মেনুত কি আছেনো এই যি কি নাথাকক ইয়াৰে যোনটো চবতছে কম দামী হয় সেই আইটেমটোকে খামাজি কাৰণ পকেটত বেছি মাল নাই অৱশেষত এয়াই খালো দিয়ক কাৰণ এই আইটেমটোত আছিল 10% স্পেচিয়েল অফাৰটো বাৰু সদায় চেঞ্জ হৈ থাকে দেই আজি যদি বিৰিয়ানীত অফাৰ পাইছে কালি হয়তো চিকেন মমোত অফাৰ পাইও যাব পাৰে বুজিছানে এই ৰেষ্টুৰেণ্টখনৰ খেলখনে এনেকুৱা ভাল লাগিছেনে বাৰু এই কেভ ৰেষ্টুৰেণ্টখন আৰু যদি ফুল ভিডিঅ'টো চাব খোজে তেতিয়াহ'লে মোৰ ইউটিউব চেনেলত গৈ চাই ল'ব তো সেয়াই আৰু